আজি হঠাৎ মোৰ পুৰণা কাষ্টমাৰ এটাই ফোন মাৰিলে, কৈছে যে দাদা আপুনি হাজো যাব পাৰিব নেকি? মোৰ এটা পেচেণ্ট আছে, আপুনি যদি যাব পাৰে আহি যাওক সোনকালে, মোৰ ইমাৰ্জেঞ্চি আছে আমাৰ। মই টোপনিৰ পৰা উঠি 4টা বজাত চেল্ফ মাৰিলোঁ গাড়ীৰ। তাৰপিছত আহি পাৰ্টিৰ ঘৰত আহি পাৰ্টি উঠাই লৈ আপোনাৰ যাই থাকোঁতে ৰাস্তাত আমি বাটত এনেকুৱা কোহৰা পাইছোঁ, মানে কি ক'ম, এনেকুৱা কোহৰাৰ কাৰণে দেখা নাযায়। কেতিয়াবা ডাঙৰ ডাঙৰ গাঁত আহে, ধাম ধুমকৈ পেলাই আমি গৈ আহি আছোঁ। আহি থাকোঁতে আমাৰ মটু পাতলু ভায়ে কৈছে যে মোৰ পেচাব লাগিছে, পেচাব কৰিলোঁ। গাড়ীখন ৰখাই পেলাই পেচাব কৰাই আকৌ চেল্ফ মাৰিলোঁ। মাৰি পেলাই তেল শেষ হৈছে মোৰ গাড়ীৰ, তেলটো ভৰাই লওঁ আমি। কিমান সোমাই দেখা যাব, একদম ফুল কৰি দিয়ক। দিয়ক ফুল কৰি দিয়ক, যাব দিয়ক, পূৰা ফুল হ'ব দিয়ক। খাই আছে দিয়ক, আৰু দিয়ক, একদম পইণ্টটো মিলাই দিব আপোনাৰ, দিয়ক। এই পেট্ৰল পাম্পৰ ডিজেল দিয়া মানুহজনো মোৰ ছাবস্ক্ৰাইবাৰ হয়। ফুল হৈ গ'ল, আপোনাৰ 2750 টকাৰ তেল সোমাইছে মোৰ গাড়ীত। আহি ফাইনেলি জাগা পাই গ'লোঁ আমি। আপোনাৰ গাড়ীবোৰ ৰখা ঠাই নাই, যধে মধে লগাই থৈ দিছে মানুহবিলাকে গাড়ী।